অলপ অদ্ভুত কথা, জমনি কৰা কথা, আনন্দ কৰা কথা। দুজন টেণ্টনৰ নাম কৈছিলোঁ ন, এজন শেখ ফৰিদ আৰু এজন জুমৰ আলী। এই দুটা টেণ্টন আমাৰ স্কুলৰ শেখ ফৰিদ নহয় দেই, বেলেগ। কি কৰিছে জানা, নিজৰ দেহত মানে টেণ্টনগিৰি কৰি খাই থাকে। মানে টেণ্টন মানে কি, কাৰোবাক ঠকাই থাকে, কাৰোবাক অলপ মানে চতুৰালি দেখাই কিনে খায়। এই খাই খাই নিজৰ দেহত ইনকাম শেষ হৈ গৈছে। এতিয়া কি কৰিব, চিন্তা কৰি আছে যে কি কৰোঁ, নিজৰ দেহত ইনকাম নাই, কিবা এটা কৰি খাব লাগিব। এই দুটা টালি টোপোলা বান্ধি বিদেশত ওলাইছে, বিদেশত যাব। তাৰমানে তাতে গৈ টেণ্টনগিৰি কৰি ইনকাম কৰি আনি খাব। শুনিবা ভালদৰে, তাতে গৈ যাওঁতে যাওঁতে নহয়, ৰাস্তাত ৰাতি হৈ গৈছে। তাতে কাৰোবাৰ ঘৰত এটা ৰুম লৈ থাকিছে, খাব লাগিব নহয়। ঘৰৰ পৰা লৈ গৈছে অলপ মিঠাতেল আৰু কেইটামান মুড়ি। মুড়ি চিনি পোৱা? তোমালোকে কি বুলি কোৱা? খৈ বুলি কোৱা ন? এই লৈ গৈছে। এতিয়া খাব দুজনে মিলাই। এটা থাল ওলাইছে, তাতে মিঠাতেল নহয় ঢালি দিছে। ঢালি দি এতিয়া চোৱা কেনেকুৱা টেণ্টন, এই মিঠাতেলো লৈ মানে টেণ্টনগিৰি কৰি আছে। থালত যে ঢালি দিছে, হাতেৰে নহয়, কয় এইটো নহয় মোৰ ঘৰৰ পৰা ৰাস্তা, ইয়াতে এটা টাৰ্ণিং আছে। এই টাৰ্ণিং ইয়াতে চাৰিআলি আছে, চাৰিআলিৰ পৰা ইয়াতে 4টা ৰাস্তা আহিছে। তাৰমানে 4 আঙুলিৰে মিঠাতেল টানি তেওঁৰ ফালে লৈ গ'ল। কিমান টেণ্টন চাইছা? 4টা আঙুলিৰে মিঠাতেল টানি তেওঁৰ ফালে লৈ জমা কৰিলে। তেওঁ কৈছে নহয় এইটো চাৰিআলি নহয়, ইয়াতে কি আছে জানা, এইফালে এটা, এইফালে এটা, এইফালে এটা। তাৰমানে গোটেইখিনি লৈ নহয়, চেৰা বেৰা ৰাস্তা এনেকৈ মানে হেৰি কৰি দিলে। তেলখিনি গোটেই থালত কি কৰি দিলে, সিঁচৰি দিলে। তে এনেকৈ মানে অলপ টেণ্টনগিৰি তাতে কৰিলে, কৰি মুড়িখিনি খালে। এই মুড়ি খোৱাৰ সময় নহয়, কি কৰে জানা, কয় তোমাৰ দাদী কেনেকৈ মৰিছে। তাক সুধি তেওঁ দাম খাই আছে। কয় মোৰ দাদী মৰা নাই, তেওঁ খাই আছে। এনেকৈ তাত অলপ দাদা দাদী লৈ মানে কাহিনী কৈ দাম খাই থাকিলে। কৰি পিছদিনা গৈছে বিদেশত, যাই পাইছে, যাই তাতে কাম নাই, কি কৰিব, মানে ঘূৰি আছে। হঠাৎ নহয় এজনে কান্দি আছে, মানে ইমান মস্ত বিল্ডিং, তাতে কি হৈছে জানা, আলু গোটা থৈ দিছে। আলু চিনি পোৱা? সেই তাতে জুই লাগি গোটেই বিল্ডিংটো পুৰি খাৰ হৈ গৈছে, চাৰ হৈ গৈছে। মানুহজনে হাঁহিৰে কান্দা কাটা কৰি আছে, মূৰত হাত দি। এই দুজন টেণ্টন তাতে গৈছে, ভাই কি হৈছে আপোনাৰ? কয় ভাই আৰু নক'ব, অৱস্থা শেষ। কি হৈছে? কয় মোৰ এই বিল্ডিঙত বহুত আলু গোটা আছিল, চব পুৰি শেষ হৈ গ'ল। কয় এইটো আপোনাৰ টেনশ্যন কৰিব লাগে, কান্দিব নালাগে, আমি দুজন আছোঁ নহয়, চব খাই শেষ কৰি দিম। তাতে নহয় আলু গোটা কিছু খাইছে, খাই মানে গোটেইখিনি খাব পৰা নাই, অলপ চলপ খাই ঘূৰি আহিছে, ইহঁতৰ ৰুমত আহিছে। এদিনতো টেনশ্যন কৰি কিনে খালে, আলু গোটা খাই দিনটো পাৰ কৰিলে, এদিন মুড়ি খাই দিন পাৰ কৰিলে, আৰু কি খাই পাৰ কৰিব, অৱস্থা বেয়া। তাৰপিছত মানে কোনো ইহঁতক কাম লাও নলয়, ঘূৰি নিজৰ দেহত আহিলে, আহি ৰাতি টোপনি মাৰিছে। ইয়াতে আৰু এটা কথা ৰৈ গ'ল, মানে এটা হাতী দেখা পাইছিলে। হাতী এটাও মানে ইহঁতৰ ৰুমৰ কাষেদি গৈছে, দেখা পাইছে। মানুহ সুধিছে এইটো কি বস্তু, কয় এইটো হাতী। এইখিনি বস্তু দেখা পালে, এটা বিল্ডিং দেখা পালে, এটা হাতী দেখা পালে, আৰু কি দেখা পালে, আলু গোটা। এই 3টা বস্তু দেখা পাই বিদেশৰ পৰা ঘূৰি আহিলে। তাতে ইনকাম নাই, খাব নোৱাৰিলে, ইনকাম কৰিব নোৱাৰিলে। আহি কিনে নিজৰ ৰুমত থাকে, নিজৰ ঘৰত থাকি। সিদিনা অলপ বৰষুণ হৈছে, বৰষুণ হৈ এই ৰাস্তাবিলাকত অলপ বোকা আছে। তাতে কি এটা হাতী গৈছে, মানে খোজকাঢ়ি হাতীটো গৈছে নহয়। এই ৰাতিপুৱা মানুহে উঠি ইমান মস্ত ভৰিৰ চাপ, ভৰিৰ খোজবিলাক, এই কিহৰ খোজ মানুহৰ টেনশ্যন লাগি গ'ল। কি বস্তু গৈছে ইমান মস্ত ভৰিৰ চাপ, বোকাবিলাকত যে ভৰিবিলাক যে পৰিছে। তে মানুহবিলাকে মানে এনেকুৱা মানে মানে গাঁৱৰ মানুহ চব ওলাইছে, ৰাস্তাত ভিৰ লাগিছে। কি কৰিব, কি বস্তু, মানে আচৰিত লাগি গৈছে চবৰে। পিছে কেইটামানে কয় এই টেণ্টন দুটা আছনে মাতি আনাচোন, সিহঁতৰ বিদেশৰ পৰা মানে টেণ্টন শিকি আহিছে, এই দুটাক মাতিছে। এই দুটা গৈ কিনে নহয়, কয় এইটো নাজানা আপোনালোকে, এইটো একেবাৰে সহজ বস্তু। কয় কি কৈছে, নহ'লে আলু গোটা গৈছে, নহ'লে বিল্ডিং গৈছে।
হাতী যে চাইছে হাতীৰ কথা মনত নাই আলু গোটা খোজকাঢ়ি গৈছে নহ'লে বিল্ডিং খোজকাঢ়ি গৈছে